जनगोष्ठीय संगठनों के आह्वान पर नागरिक सभा। तिनसुकिया के बदलते परिवेश से चिंतित जातीय जनगोष्ठीय संगठन। बाहरी राज्यों के लोगों का आना लगातार जारी। मूल निवासियों के अस्तित्व पर खतरा। आज तिनसुकिया जिले के जातीय जनगोष्ठीय संगठनों के आह्वान पर नागरिक सभा का आयोजन तिनसुकिया टीडीएस सांस्कृतिक प्रकल्प के हाल में किया गया। नागरिक सभा की संचालना अखिल मटक युव छात्र सम्मेलन के केंद्रीय सचिव स्वरूप गोहाई द्वारा की गई, जबकि सभा की अध्यक्षता पत्रकार अमूल्य खाटनियार द्वारा किया गया। यह सभा हाल के दिनों में तिनसुकिया में घटी कुछ घटनाओं को लेकर आयोजित की गई थी। सभा की उद्देश्य व्याख्या आंसू केंद्रीय समिति के सहकारी सचिव समर ज्योति गोहाई द्वारा की गई। उन्होंने कहा कि पिछले कुछ दिनों से तिनसुकिया के टीडीए मार्केट साइडिंग बाजार आदि अंचलों में हुई घटनाओं से हम चिंतित हैं। ऐसी घटनाएं जातीय जनगोष्ठीय लोगों के भावनाओं पर प्रभाव डालती है। तिनसुकिया में लोग आपसी सद्भावना के साथ रहे, असम की भाषा संस्कृति को हृदय से सम्मान करें। इन्हीं उद्देश्य से इस सभा का आयोजन किया गया है। सभा में नागरिक समाज के लोगों के साथ ही जातीय जनगोष्ठीय संगठनों के प्रतिनिधियों द्वारा अपने विचार रखे गए। सभा में कई प्रस्ताव लिए गए। অপচেষ্টা কৰিছে, অপচেষ্টা চলাইছে, তেওঁলোকক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সক্ৰিয় প্ৰদানে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। পুনৰবাৰ কৈছো, আজি নাগৰিক সভাই তিনিচুকীয়া জিলাত যিসকল লোকে বিভিন্ন ধৰ্ম ভাষাৰ নামত বিভেদ আনিবলৈ অপচেষ্টা চলাইছে, তেখেতসকলক এনে কাৰ্যৰ পৰা বিৰত হ'বলৈ আজি নাগৰিক সভাই সক্ৰিয় প্ৰদান কৰা হয়। ২ নম্বৰ প্ৰস্তাৱ হৈছে তিনিচুকীয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া সকলোৱে সৰ্বাত্মক স্বাৰ্থ ৰক্ষা যাতে যিকোনো পদক্ষেপ ল'বলৈ সকলো সম্প্ৰদায়িক লোকক আজি সভাই আহ্বান জনায়। আজি নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে তিনিচুকীয়া মহকুমাৰ নাম বেংমৰা নামেৰে নামাকৰণ কৰিবলৈ অসম চৰকাৰক দাবী জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। চাউলধোৱা পুখুৰী প্ৰমুখ্যে কৰি ঐতিহাসিক বেংমৰা ৰাজ্য অৰ্থাৎ বৰ্তমান সময়ত তিনিচুকীয়াৰ সকলো কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা হাতত ল'বলৈ অসম চৰকাৰক দাবী জনাবলৈ আজি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। আজি নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে তিনিচুকীয়াত বসবাস কৰা সকলো ভাষা-ভাষী নাগৰিকে নিজৰ মাতৃভাষা আৰু সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিক অন্তঃকৰণে আদৰি ল'বলৈ আহ্বান জনায়। লগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নাম ফলকত অসমীয়া ভাষা লিখিবলৈ আহ্বান জনায়। আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে ঐতিহাসিক বেংমৰা ৰাজ্য ৰাজধানী কেন্দ্ৰ কৰি গঠিত হোৱা তিনিচুকীয়া বিধানসভা সমষ্টিটো ঐতিহাসিক দৃষ্টিকোণৰ ফালৰ পৰা চাই মৰাণ পুতক জনগোষ্ঠীৰ বাবে বিশেষভাৱে সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে অসমীয়া স্বাভিমানক আঘাত দিব পৰাকৈ কোনো ভাষা-ভাষী বা কোনো ধৰ্ম সম্প্ৰদায়ৰ লোকে যাতে যিকোনো অনুষ্ঠান নকৰে, তাৰ কাৰণে সকলোকে একত্ৰ হ'বৰ কাৰণে আহ্বান জনাই আজি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উদ্যোগত আৰু যিসকল সমাজকৰ্মী আছে, তিনিচুকীয়া জিলাৰ বিশিষ্ট সাংবাদিক আছে, বিশিষ্ট বুদ্ধিজীৱী আছে, চিন্তাবিদ আছে, আমি সকলোৱে একত্ৰিতভাৱে তিনিচুকীয়া জিটিএ কমপ্লেক্সত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হৈছে। আৰু এই নাগৰিক সভাৰ জৰিয়তে আহিবলগীয়া দিনবিলাকত যাতে কোনো ধৰণৰ বিবাদ সৃষ্টি নহয়, কোনো ধৰণৰ অশান্তি পৰিৱেশ যাতে তিনিচুকীয়া জিলাখনত গ্ৰাস কৰি উঠিব নোৱাৰে বা তৃতীয় পক্ষ কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি হিন্দু মুছলিম ভাগ কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এই পৰিৱেশবিলাক যাতে পুনৰাবৃত্তি তিনিচুকীয়া জিলাখনত নহয়, তাৰ বাবে আমি সজাগ আমি মহলে একত্ৰিতভাৱে এই সমস্যাবোৰ দূৰীকৰণ কৰিবৰ বাবে আমি হাতত প্ৰচেষ্টা লৈছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ আলোচনাৰ জৰিয়তে
আহিবলগীয়া দিনবিলাকত যাতে তিনিচুকীয়াখন শান্ত হৈ থাকক তেনেকুৱা চিন্তা চৰ্চাৰে আগত ৰাখি আমি প্ৰতিটো জাতি জনগোষ্ঠী বা প্ৰতিটো ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ আৰু সমগ্ৰ তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমবাসীলৈ তিনিচুকীয়া জিলাখনৰ এটা ভাল বাৰ্তা আমি অসমবাসীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু সেই মহৎ উদ্দেশ্য আগত ৰাখি আমি এনেকুৱা ধৰণৰ সজাগতা সভা নাগৰিক সভা অনুষ্ঠিত কৰি তিনিচুকীয়াখন শান্তি কৰিবৰ বাবে আমাৰ এক প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু আমি প্ৰাথমিক পৰ্যায়ত আমি কিছু সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। হয়, তিনিচুকীয়াত আজি আটাইকেইটা জনগোষ্ঠী জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি কাৰ্যসূচীৰ নাগৰিক সভা আয়োজন কৰিছিলোঁ। ইয়াৰ যোগেদি আমি তিনিচুকীয়াৰ এখন সাম্প্ৰতিক পৰিস্থিতিত দেখা দিয়া সমস্যাবিলাক সমাধানৰ কাৰণে অনুষ্ঠানটি আয়োজন কৰিছিলোঁ আৰু আমি ইয়াৰ যোগেদি আমি তিনিচুকীয়াখন আপোনালোকে দেখি আছে যে আজি কেইদিনৰ পৰা বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যাৰ বাবে তিনিচুকীয়া অশান্তিৰ বিৰাজ কৰিছে। এই অশান্তিবিলাক নহয়, সকলো মাজত ভাতৃত্ববোধেৰে যাতে তিনিচুকীয়াখনত বাস কৰক আৰু তাকে আমি কামনা কৰিছোঁ। লগতে